Hello, hi friends, welcome to my YouTube channel. ৰেখা দেৱী। আমি আজি গুৱাহাটীত গৈ আছোঁ। আমি ট্ৰেইনৰ পৰা নামিলোঁ। লিপেদি গৈ আছোঁ ষ্টেচনৰ পৰা নামি। তাৰপিছত খোজকাঢ়ি ইমান যে মানুহ। আজি যাম ক'লৈ সেইটো দেখাবৰ কাৰণে অলপমান আপোনালোকৰ কাৰণে এটা নতুন ব্লগ লৈ বনাবলৈ আহিছোঁ। তো আজি আহিলোঁ গুৱাহাটীত আহি কিনে এটা হোটেলত সোমাই পেলাই ড্ৰেছটো চেঞ্জ কৰা হ'ল। তাৰপিছত খোজকাঢ়ি গৈ আছোঁ। পুলিচবিলাক পূৰা ডিউটি দি আছে। আহিছোঁ আজিৰ কাৰণে। মোৰ আজি ড্ৰেছটো কেনেকুৱা লাগিছে বাৰু এবাৰ কমেণ্ট কৰি জনাব। আহি আছোঁ মা কামাখ্যালৈ। তাতে অম্বুবাচীৰ মেলা হৈ আছে। তো বহুতে মানুহ আহি আছে। আহিব খোজা নাছিলোঁ, তথাপিও মাৰ আশীৰ্বাদৰ কাৰণে আহিব পাৰিলোঁ। বহুত দিন ধৰি আহিব খুজিছিলোঁ, কিন্তু আহিব টাইম নহ'ল। তো এইবাৰ মায়ে মাতিছে কাৰণে আহিব পাৰিলোঁ। তো খোজকাঢ়ি গৈ আছোঁ। আজি ভালে দূৰ খোজকাঢ়িব লাগে। তো লাহে লাহে খোজকাঢ়ি আছোঁ। ৰাতিপুৱাই আহিছোঁ। ৰাস্তাত চৰবতৰ যোগান ধৰিছে মানুহখিনি। কিছুমানে বহি আছে, ভাগৰ লাগিছে। বাৰু আজি এটা কথা ক'বচোন, মোৰ আজি চশমাটো কেনেকুৱা লাগিছে? একচুৱেলি চশমাটো আনিব ইচ্ছা নাছিল, তথাপিও ভাবিলোঁ ৰ'দত কেতিয়াবা। আজি ইমান ৰ'দ যেনিবা নাই, তথাপিও পিন্ধি ল'লোঁ। আমি মন্দিৰৰ গেট আহি পালোঁ ফাইনেলি। তো চবকে দেখাব বিচাৰিছোঁ। চবেই চাওক আৰু কোনে কোনে আহিছে এবাৰ কমেণ্ট বক্সত জনাব। আৰু আহি ইমানেই ভাল লাগিছে, ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। ইমানেই যে ভাল লাগিছে মাৰ ওচৰত আহি। মাৰ শব্দটোতো মায়েই হয়। তো আহিছোঁ, যাওঁ এতিয়া ওপৰলৈ খোজকাঢ়ি। তো আজি আগতে যদিও সৰুতে আহিছিলোঁ, কিন্তু যিমান দিনলৈকে বুজি পোৱা হৈছোঁ সিমান দিনলৈকে অহা নাছিলোঁ। তো এইবাৰহে আহিলোঁ। ইমান মানুহ ভিৰ, আহি মনটোৱে আৰু কেনেকৈ বুজাব ক'বই নোৱাৰি। তো চাওক আপোনালোকে, ইমান মানুহ, পূৰা ৰাস্তা গোটেই ভিৰ। গাড়ী আহি আছে আৰু চবেই মিলি খোজকাঢ়ি আছোঁ আমি। তো চাওক আপোনালোকে, দেখক কেনেকুৱা লাগিছে। পুলিচ আছে ৰাস্তাতে, আৰক্ষীবিলাক বহুত আছে ৰাস্তাৰ মাজে মাজে। লগতে ৰাস্তাৰ পানী যোগান ধৰিছে। আৰু ইমান ইফালেদি পানী পৰি আছে পাহাৰৰ কাষেদি। আৰু চবে মা কালী বুলি কৈ আছে। অলপমান ময়ো ক'লোঁ। তো কেনেকুৱা লাগিছে বাৰু? ৰাস্তাই পানী। কোনোবাই যদি ভাগৰে জুগৰে আহিছে, ইমান মানুহ চাওক। ইমান যে ভিৰ মানুহ। অৱশ্যে ৰাস্তাটো এইটো নতুন ৰাস্তা হয়। তো একচুৱেলি মইতো আগতে দেখা নাছিলোঁ, তো কেনেকৈ গম পাম কোনফালেদি ৰাস্তা হয়। তো এইবাৰহে ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু সৰুতে আহিছিলোঁ যদিও দেউতা মাৰ লগত, তো তেতিয়া গম পোৱা নাছিলোঁ। তো এইবাৰহে বুজা পোৱাৰ পিছত এইবাৰহে আহিছোঁ। তো এতিয়া চাওক আপোনালোকেও, ওপৰলৈ গৈ আছোঁ। বহুত টাইম লাগিব।
যিহেতু বহুত মানুহ ভিৰ হৈ আছে আৰু লাহে লাহে খোজকাঢ়ি আছোঁ আৰু বহুত ওপৰলৈ উঠিব লাগে। তো এইয়া চাওক কিমান যে মানুহ, মানে আৰু ক'ব নোৱাৰি ইমান মানুহ। এয়া মাৰ মন্দিৰলৈ গেট পালোঁ ভিৰৰ মাজতো। তো ভিতৰৰখিনি চবকে দেখুৱাব বিচাৰিছোঁ। এবাৰ চাব কিমান মানুহ, আৰু ময়ো ভিৰৰ মাজত অলপ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' বনালোঁ। এয়া চাওক কিমান মানুহ, আৰু মাৰ ওচৰত চবে নিজৰ নিজৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে, আশীৰ্বাদ ল'বৰ কাৰণে চবেই আহিছে। ইমান মানুহ, মানে আৰু ক'ব নোৱাৰি। আৰু গৰমো বহুত লাগিছে যেনিবা, যদিও ইমান ৰ'দটো নাই তথাপিও। তো তাৰ মাজেদি মানে এইটো অনুভৱ কৰিব পৰা নাই যে ইমান গৰম বুলি, মানে ইমান মনটো যে ভাল লাগিছে, মানে কি ক'ম আৰু। তথাপিও ইয়াৰ মাজেদি কোনে কোনে আহিছে বাৰু এবাৰ জনাবচোন। তথাপিও ভাল লাগিব যে ময়ো আহিছোঁ বা আপোনালোকেও আহিছে। আৰু এয়া চাওক মন্দিৰৰ ওপৰত আছোঁ একচুৱেলি, আৰু তলত মন্দিৰটো হয়। অলপমান ঘূৰিলোঁ তাতে। ইফালে চাওক কিমান মন্দিৰটো ইমান যে ধুনীয়া লাগিছে, মানুহে মানুহ, বহুত মানুহ আহিছে, মানে বহুত দিন ৰাতি ৰাতিও বহুত মানুহ হয়। তো আমিতো এতিয়া চাগে বাজিল 12টা এটামান বাজিছে। তো আজি আমি ঘৰত যাম। তো সেইকাৰণে আমি ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছোঁ। তো এতিয়া পূজা দি পেলাই ইয়াত সাধুবিলাক বহি আছে। এয়া মানুহ বহুত। তো তাৰ মাজতে এয়া চাওক মানুহবিলাক। তো ভাগৰ যে লাগিছে সেইটো অনুভৱ হোৱা নাই, তথাপিও মনটো ইমান ফূৰ্তি, মানে কি ক'ম। আৰু এনেকুৱা মোক ভাল লাগে, মই মন্দিৰত আহিলে মই বগা সাজযোৰ বহুত ভাল লাগে মোক। তো এখন বিহু গামোচা লৈছোঁ। তো চশমাটো লৈছোঁ, চকুতবোৰত ৰ'দ লাগে। তো এয়া অলপমান ৰেষ্ট লৈছোঁ, ইমান মানে ভৰিবিলাক বহুত বিষাই আছে। এইটো মাৰ মন্দিৰ, মানে পুখুৰী হয়। তো ইয়াতে অলপমান বহুত মানুহ গা ধুই আছে তাতে। তো আমিতো ঘৰৰ পৰাই গা ধুয়ে গৈছোঁ, তথাপিও অলপমান তাতে গ'লোঁ। পানীবিলাক ইমান ঠাণ্ডা। অলপমান এইবিলাক সাধুবিলাকে তাতে বহি মানে ধ্যানত আছে। তো সেয়াই আৰু আৰক্ষীতো চাৰিওফালে পুলিচবিলাক আছে। ইয়াতে অলপমান আহিলোঁ আৰু মন্দিৰৰ ওচৰলৈ। তো এতিয়া আমি অলপমান মানুহবিলাকক দেখাই আছোঁ। তো চাওক এনেকুৱা দিন কেতিয়াও ভবা নাছিলোঁ যে আহিম বুলি, হঠাৎ আহিলোঁ। তো মানে ভাবিছোঁ নেক্সট টাইমৰ পৰা যদি মায়ে ভালে ৰাখে, তো নেক্সট টাইমৰ পৰা আহি থাকিম। এয়া মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভালে কুশলে থাকোঁ চবে, ঘৰৰ মানুহখিনি। তো এয়াই আৰু চবে চাই থাকক এই মোৰ ভিডিঅ'টো। তো এয়াই অলপমান বাহিৰৰ এইটো পৰিৱেশ। তো চবে চাওক ইমান ধুনীয়া, মানে ছিনচিয়াৰ পৰিৱেশটো। তো এয়াই আৰু এয়া পুলিচবিলাকো বহি আছে, থিয় হৈ আছে কিছুমান। এয়া সৰু সৰু কণমানিবিলাক ইয়াতে ডিউটি আছে। তো এয়া আমি পূজা টুজা দি পেলাই এতিয়া যাব ধৰিছোঁ। তো ৰাতি হ'ব, ট্ৰেইনটো পাব লাগিব। তো আমি এতিয়া গৈয়ে থাকোঁ। এয়াই আজি ইমান মানে ফূৰ্তি লাগিছে, মই মানে ক'ব নোৱাৰি। তো হঠাৎ অহা প্লেনিং, হয়তো মাৰ ওচৰত আহিলোঁ। আগতে ইমানেই অহা নাছিলোঁ, কিমান বছৰ পাৰ হৈ গ'ল, কিমান ফূৰ্তি নাপালোঁ। তো এতিয়া ভাবিছোঁ এই বছৰৰ পৰা নেক্সট টাইমত মানে হ'লে, যদি মায়ে ভালে ৰাখে, মাৰ ওচৰত সদায় আহি থাকিম। তো সদায় আহি থাকিম। এতিয়া আমি যাব মন নাই, তথাপিও টাইমটো নহ'বই। এতিয়া ট্ৰেইন পাব লাগিব, আমাৰ আছে ট্ৰেইন 7টা বজাত। তো আমি ট্ৰেইনেদি আহিছোঁ। ইয়াতে এইটো শিৱ বাবা হয়,
শিৱ বাবা সাজিছে, কিমান যে মানে মানুহ, ইয়াৰ কৃষ্ণ ৰাধা মানে বহুত আৰু ক'ব নোৱাৰি। এয়া আমি মন্দিৰৰ পৰা গেটৰ পৰা ওলালোঁ, ওলাই পেলাই আমি আকৌ সেই যোনটো ৰাস্তা দিয়ে ৰাতিপুৱা আহিছোঁ সেইটো ৰাস্তা দি কিনে যাব লাগিব। তো এয়া চাওক কি ওপৰৰ পৰা মানে পৰিৱেশটো ইমানেই ধুনীয়া, আৰু এয়া পানী ইমান গৰম, তাৰ কাৰণে গাড়ী দি অলপ অলপকৈ পানী ছটি আছে যাতে মানুহবিলাকৰ কাৰণে ভাল হয়। আৰু ইমান এতিয়া আমি আহি আছোঁ আৰু বহুত মানুহ গৈ আছে, যিহেতু ইহঁতে হয়তো ৰাতি থাকিব। এয়া আমি খোজকাঢ়ি যাই আছোঁ। তো এয়াই আৰু আজিৰ কাৰণে যাবলৈ মন নাই, তথাপিও নগ'লেতো নহ'বই। ৰাতিৰ পৰিৱেশটো এবাৰ দেখিব লাগিছিলে, হয়তো যদি নেক্সট টাইমত আহোঁ তেতিয়া হয়তো ৰাতি থাকিম, কাৰণ এতিয়া মোৰ ডিউটিও আছে পিছদিনাখন। তো এয়া ৰাস্তাৰ কাষেদি এয়া মাৰ এনেকুৱা প্ৰতিচিহ্ন ছবি বনাই আছে। তো এয়া আমি ফাইনেলি তলত আহিলোঁ, মানে আধা আহিলোঁ আৰু আধা ইমান মানুহ চাওক এতিয়াও গৈ আছে। এতিয়া বাজিছে 4টা। তো 4টা বাজিছে, মানুহৰ মানে কম নাই, মানুহ বাঢ়ি গৈ আছে। তো এতিয়া চাওক আপোনালোকে, যাবৰতো কাৰ মন যায়। তো ফাইনেলি আমি ৰাস্তাত আহি পালোঁ। তো এতিয়া পুলিচবিলাকো বহুত আছে ইয়াতে। ৰাস্তাত ইমানেই ভিৰ মানে আৰু ক'ব নোৱাৰি, এনেকুৱা ভিৰ মই আগতে পোৱা নাছিলোঁ। তো এয়া আকৌ মাৰ মন্দিৰলৈ অলপমান ভিডিঅ'টো দেখাবৰ কাৰণে ইয়াতে দিছোঁ। তো এয়াই আজি ইমান ভিৰ মানে ক'ব নোৱাৰি। তো এয়া আমি পালোঁ ষ্টেচন, বাহিৰত ষ্টেচন নহয়, এয়া ষ্টেচন পালোঁ। গাড়ী দি কিনে পেলাই আহিলোঁ, ইমান ভাগৰ লাগিছে, টিকেট কাটিলোঁ। এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ। মনটো অলপমান বেয়া লাগিছে আৰু অলপমান ভাগৰো লাগিছে। তো এয়াই আৰু আজিৰ কাৰণে, আৰু কেইখনমান ফটো উঠিলোঁ। তো এবাৰ জনাব মোৰ আজি ড্ৰেছটো কেনেকুৱা লাগিছে মন্দিৰৰ কাৰণে। এয়াই আৰু মোৰ চশমাটো কেনেকুৱা লাগিছে এবাৰ জনাব দেই। তো এয়াই ফটো কেইখনমান উঠিলোঁ। বাই বাই। আজি কমেণ্ট বক্সত জনাব বাৰু কোনে কোনে আহিছে, আৰু মোৰ ভিডিঅ' কোনে কোনে চাই এবাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ভিডিঅ'টো। তো এয়াই আৰু আজিৰ কাৰণে ফটোবিলাক। এবাৰ জনাব কেনেকুৱা লাগিছে মোৰ ড্ৰেছটো। হয়তো মন্দিৰৰ ওচৰত অলপমান এনে নাই, বগা সাজযোৰ মোক বহুত ভাল লাগে, বিহু গামোচা। তো এয়াই আৰু বাই বাই আজিৰ কাৰণে, বাই বাই।